অৰুণোদয় আঁচনিৰ পৰা আমাৰ বিকলাংগবিলাকক বা যিবিলাক ডিজেবল এইবিলাকক মানে কৰ্তন কৰাটো চৰকাৰৰ অতি মানে দুখ লগা কথা আৰু যাৰ ফলত আমি যিবিলাক মানে দায়িত্ব থকা মানে সাধাৰণ হিচাপত পৰিচালনা কৰা কি কম কি নকম ডি চি অফিচত গৈ পেলাই কিছু কামকেইটা যদিও কিয় কৰোঁ মানে আমাৰ যিবিলাক ডিজেবল এইবিলাক অৰুণোদয়ৰ পৰা কাটি দিয়াটো মানে বহুত মানে আমাৰ চৰকাৰৰ যিটো নেকি চৰকাৰ পিজি হাজৰিকাদেৱৰ মানে বহুত ভুল হৈছে এইটো আমি ভাবোঁ কাৰণ অনাগত দিনত যদি তেনেকুৱা কৰি থাকে যদি সকলো মানে ভোটৰ অধিকাৰটো এজন যিমান শিক্ষিত হওক যিমান অশিক্ষিত হওক ভোটৰ অধিকাৰটো সমান ঠিক তেনেকুৱা আমাৰ সকলো বিকলাংগবিলাক কিছু কামকেইটা কৰিব নোৱাৰে কিন্তু আমাৰ যিবিলাক ধনী মানুহবিলাককো মানে ফেমিলিবিলাকক ইহঁতৰ তিৰিবিলাককো আমি অৰুণোদয় আঁচনি দিয়াটো দেখিবলৈ পাওঁ কিন্তু বিকলাংগবিলাকৰ যিখিনি আঁচনি এইবিলাক কাটি দিছে এইবিলাক মানে আমাৰ বহুত আমি দুখ পাইছোঁ বিকলাংগ হিচাপত আৰু আমাৰ যিবিলাক বিকলাংগ এইবিলাকক আমি কি উত্তৰ দিম কি নিদিম মানে যিহেতু অফিচ আদালত তেনেকৈ ঘূৰিব নোৱাৰে সেইটোৱে আৰু অনাগত দিনত যাহাতে যি চৰকাৰে নহওক ইহঁতে আমাৰ বিকলাংগৰ ভাল কথা চিন্তা চৰ্চা কৰি যদি নিজৰ মেনিফেষ্টত আমাৰ বিকলাংগৰ কাৰণে ভাল আঁচনি লৈ আমি তাকে আশা কৰিছোঁ তে মই আমাৰ অল বি টি ডি প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ পৰা এইখিনি কৈছোঁ 10 মাৰ্চত দেখা পালোঁ আমাৰ প্ৰায় 90% মানুহে অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি গৈছে প্ৰায় 10% মানুহে পাইছে তাই 2-এজনে পাইছে না 10% পাৱাই নাই আমি ভালকৈ গম পোৱা নাই এতিয়ালৈকে যিমান গম পাইছোঁ আমাৰ 9,000 টকা যে দিছে মুখ্যমন্ত্ৰী আজি 40 লাখ অৰুণোদয় দিয়া বুলি তেখেতসকলে সৰ্ববৃহৎ আঁচনি বুলি দিয়া বুলি কৈ ঢাক ঢোল বজাই আছে কিন্তু আমাৰ দিব্যাংগসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিছিল কিন্তু দিব্যাংগসকলক আজি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ক'ত তেখেতসকলে আমাক প্ৰিফাৰেঞ্চ দিয়াই নাই আজিৰ ডেটত তেখেতসকলে কি বুজাব বিচাৰিছে দিব্যাংগসকলৰ কি আমাৰ কি অধিকাৰ নাই নেকি আমি তেখেতসকলক ৰিকুৱেষ্ট কৰি আমি ক'ব খোজা নাই আমাক অধিকাৰ দিয়ক কিন্তু আমাৰ অধিকাৰখিনি আমাক লাগে আমাৰ প্ৰাপ্যখিনি দিয়ক এইটো আমাৰ সাংবিধানিক অধিকাৰ যি আমাৰ 2018 চনত সৰ্বানন্দ সোণোৱালৰ দিনত আমাৰ যি 1000 টকীয়া মাহেকীয়া ভাত্তা তেখেতে দিছিল কিন্তু সেই ভাত্তাটো অৱশেষত গৈ অৰুণোদয় কৰি দিলে তাৰপিছত অৰুণোদয় যেতিয়া কৰিলে এই ভাত্তাটো আমাৰ বহুত মানুহে প্ৰায় এতিয়ালৈকে পোৱা নাই আৰু যোৱা 10 মাৰ্চতো নাপালে সেয়েহে মই বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱক ক'ব খোজোঁ আপোনালোকে দিব্যাংগসকলক ইমান প্ৰতাৰণা কিয় কৰি থাকে দিব্যাংগসকল আচলতে মানুহ নহয় নেকি আৰু আপোনাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব খোজোঁ আপোনালোকে আপুনি যেতিয়া আশীৰ্বাদ যাত্ৰাত গৈ থাকে আপুনি দিব্যাংগ ৰাস্তাত দুটা দেখিলে হাত ফুৰাই আশীৰ্বাদ দিয়ে সেই আশীৰ্বাদটো আমাৰ কাৰণে যথেষ্ট নহয় আমাৰ প্ৰাপ্য অধিকাৰখিনি আমাক দিব লাগে সকলো চৰকাৰী আঁচনি 4% ৰিজাৰ্ভেশ্যন আমি পাব লাগে কিয় পোৱা নাই আচলতে সেয়ে মই যি আহিবলগীয়া চৰকাৰ যোনে শাসনত থাকে তেখেতসকলে যাতে আমাৰ দিব্যাংগসকলৰ কাৰণে এটা বিশেষ আঁচনি বা নিবনুৱা ভাত্তাটো তেখেতসকলৰ ইস্তাহাৰত প্ৰকাশ কৰে আগন্তুক নিৰ্বাচনত সেয়ে মই তেখেতসকলক আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221